যদি কোনোবা ব্যক্তিয়ে নিজৰ স্নান কৰা সময় সলনি কৰি দিয়ে তেতিয়া তেওঁৰ ভাগ্য সলনি হৈ যায়। আমাৰ হিন্দু শাস্ত্ৰত স্নান কৰাৰ 4টা সময় বৰ্ণনা কৰা আছে। প্ৰথমটো ব্ৰহ্ম স্নান, দ্বিতীয়টো দেৱ স্নান, তৃতীয়টো মানৱ স্নান আৰু চতুৰ্থটো দানৱ স্নান। প্ৰথমটো ব্ৰহ্ম স্নানৰ সময় আৰম্ভ হয় পুৱা 4টাৰ পৰা 5টা বজাৰ মাজত। যি ব্যক্তিয়ে এই সময়ৰ মাজত স্নান কৰে আপুনি এই কথা বুজি লওক সেই ব্যক্তিজনৰ বুদ্ধি প্ৰখৰ হৈ যায়, পাপ নাশ হয়, যিকোনো ধৰণৰ কিবা দোষ আছে তাৰ পৰা তেওঁ মুক্তি পাব। দ্বিতীয়টো দেৱস্নান আৰম্ভ হয় পুৱা 5টাৰ পৰা 6টা বজাৰ মাজত। যদি এই সময়ৰ মাজত কোনো ব্যক্তিয়ে স্নান কৰে তেতিয়া তেওঁৰ আত্মাই মোক্ষপ্ৰাপ্ত লাভ কৰে। যেতিয়া তেওঁৰ মৃত্যু হয় এই সংসাৰ এৰি গুচি যায় তেওঁৰ আত্মাই অশান্তি নাপায়, এই পৃথিৱী লোকত বিচৰণ কৰি নাথাকে আৰু স্বৰ্গগামী হয়। তৃতীয়টো মানৱ স্নান আৰম্ভ হয় পুৱা 6টাৰ পৰা 8টা বজাৰ মাজত। যদি এই সময়ৰ মাজত আপুনি স্নান কৰে আপুনি বৈভৱ, কীৰ্তি, সমৃদ্ধি, ধন, স্থায়ী লক্ষ্মী আপোনাৰ নিয়ন্ত্ৰণত থাকিব। আপোনাৰ ওচৰত টকা পইচা ৰব, ধন সম্পত্তি বাঢ়িব, মান সন্মান বাঢ়িব। আৰু চতুৰ্থটো দানৱ স্নান আৰম্ভ হয় 9টাৰ পৰা 12টা বজাৰ মাজত। এই সময়ৰ মাজত যদি আপুনি স্নান কৰে আপোনাৰ ওপৰত প্ৰেত বাধা লাগে, মতিভ্ৰম হয়, যি কাম কৰিম বুলি ভাবিব সেয়া হৈ নুঠিব, যি পৰিকল্পনা বনাব সেয়া কাম নকৰিব, যি ব্যৱসায় কৰিম বুলি হাত দিব সেয়া কমি যাব। মানুহৰ মাজত তৰ্ক যুঁজ, এই দুৰ্গতি হব। গতিকে আপুনি নিৰ্ধাৰণ কৰক আপুনি কোন সময়ত স্নান কৰিব।